কি মন্তব্য এইটো একেবাৰে সত্য কথা ইউডিএফ আৰু নাথাকে ইউডিএফ শেষ হ'লে এটা একচুৱেলি ৰাইজৰ কাৰণে হৈছে ৰাইজে নস্বাত কৰিছে ইউডিএফ এইটো দেখাই পালে যোৱা নিৰ্বাচনত যেটো লোকসভা নিৰ্বাচনত ৰেজাল্ট আহিল এইটো আপোনালোকে গম পাইছে ইউডিএফ দল আৰু নাই এটা সময়ত যেনেকুৱা ধৰক ইউএমএফ আছিল ইউএমএফ দলটো ঠিক এনেদৰেই ইউডিএফৰ নিচিনা এখন দল আছিল আৰু এটা সময়ত গৈ এই দলটো নিশ্চেষ হৈ গ'ল আজি সেই দলটো পাহৰণি গৰ্ভত বুলি ক'ব পাৰি ঠিক ইউডিএফ দলটো ঠিক ইউএমএফৰ নিচিনা পাহৰণি গৰ্ভত আৰু ই কোনোদিন নাহে তাৰ মূল কাৰণটো বদৰুদ্দিন আজমল হ'ব না এইটো মূল কাৰণ তেওঁ বুলি নহয় তেওঁৰ দলৰ যিবিলাক কৰ্মকৰ্তা বা তেওঁ গোটেইবিলাকে জড়িত সকলোৰে হেৰিত ৰাইজে গম পাইছে তেওঁলোকৰ যিটো বিজেপিৰ লগত মিলা প্ৰীতি এই বস্তুটো গম পাইছে যে এই বিজেপি ইমান দিনলৈকে থাকিব যিমান দিন ইউডিএফ দল থাকিব চিএমৰ লগত এটা মধুৰ সম্পৰ্ক আছে নেকি ইউডিএফৰ বদৰুদ্দিন আজমল আছিলে এতিয়া আছে না আছে নাজানো কিন্তু আছিলে সম্পৰ্ক আছিলে ইউডিএফৰ ভৱিষ্যত তেওঁলোকে ক'ব আমি নকওঁ আমি এটাই কথা কওঁ কি ইউডিএফ দল আৰু দুনাই পলিটিক্সত মানে আৰু উঠিব নোৱাৰে তেওঁলোক শেষ হৈ গ'ল দলটো এই দলটো শেষে হৈ গ'ল ধৰি লওক 26ত গম পাব এতিয়া মই নকওঁ 26ত জিৰ' হ'ব নেকি 26ত জিৰ' হ'ব নেকি জিৰ' হ'ব গৈ আছে 26ত ইউডিএফ দল আৰু নাথাকে মূল প্ৰতিনিধি দল কংগ্ৰেছ আৰু বিজেপিয়ে থাকিব বেলেগ দল নাথাকে অসমত গৌৰৱ গগৈ আগবাঢ়ি নেতৃত্ব ল'ব নেকি ডেফিনেটলি ল'ব আমি বিচাৰিলে ল'ব আমি বিচাৰিও আছোঁ তেওঁ আগুৱাই আহিব লাগে অসমত তেওঁ আহিব তেওঁৱে আহিব গৌৰৱ গগৈ আহিব আমাৰ সকলোৰে ইচ্ছা তেওঁ আহিব লাগে ল'ব লাগে নেতৃত্ব এতিয়াও নেতৃত্ব আমাৰ ভূপেন বৰাদেৱে লৈ আছে এইটো আমি বেয়া পোৱা নাই কিন্তু গৌৰৱ গগৈ সময়ত আহিব এটা idea মানে 26ৰ ইলেকশ্যনত নেতৃত্ব গৌৰৱ গগৈ লোৱাটো ভাল 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 কি এংগলৰ পৰা ভাল ভাল মানে তেওঁক বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে আপোনালোকে দেখিলে যোৱা নিৰ্বাচনত আমিও বিচাৰিছোঁ তেওঁ আহিব লাগে নেতৃত্ব তেওঁ ল'ব লাগে চিএম কেণ্ডিডেট হোৱাৰ যোগ্য নেকি নাই সেইটোতো সময়ত হ'ব আমাৰ ওপৰৰ যিবিলাক কৰ্মকৰ্তা বা ওপৰৰ যিবিলাক নেতৃত্ব তেওঁলোকে সেইটো হেৰি কৰিব আমিতো ইমান দূৰৰ নহয় আমি সৰু সুৰা কৰ্মকৰ্তা তথাপি আপোনালোকৰ ইচ্ছা না আমাৰ ইচ্ছাটো তেওঁ চিএমৰ যোগ্যতা আছেনে নাই ডেফিনেটলি আছে চিএমৰ যোগ্যতা কিয় নাই চিএমৰ যোগ্যতা আছে তেওঁৰ আছে এইটো কথা এতিয়ালৈকে আমি স্পষ্টভাৱে পোৱা নাই আহিব বুলি পোৱা নাই আশা থাকিলেতো আমাৰ নেতৃবৰ্গই আলোচনা কৰিব আমাৰ ভূপেন বৰাদেৱ আছে আমাৰ তিনিওজন MP প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন আমাৰ গৌৰৱ গগৈ এওঁলোকে নিৰ্ণয় কৰিব আমাৰ CLP লিডাৰ আছে এওঁলোকে নিৰ্ণয় কৰিব আহিলে আদৰি ল'বনে নাই তেওঁলোকেহে জানিব এই বিষয়ে মই একো ক'ব নোৱাৰিম থেংক ইউ